হেল্ল', এয়া মই আহি পালোঁ হস্পিটেল বুলি ক'লে কিমান যে ভয় লাগে ন। কিমান ডাঙৰ ডাঙৰ বেমাৰ, নিজৰ কোনোবা আত্মীয় মেডিকেলত এডমিট হৈ থাকিলেহে বুজিব পাৰি আৰু অনুভৱ কৰিব পাৰি। মই এজ এ নাৰ্ছ নিজকে বহুত সৌভাগ্যৱান বুলি ভাবোঁ। কিয় জানেনে? এটলিষ্ট এডমিট হৈ থকা পেচেণ্টখিনিক কিবা এটা কেয়াৰ কৰিব পাৰিছোঁ, কিবা এটা কেয়াৰ ল'ব পাৰিছোঁ। যেতিয়া মেডিকেলত এটেণ্ডেঞ্চবিলাক দেখোঁ নহয়, দুখ লাগে সিহঁতৰে। আৰু এওঁলোক হৈছে আমাৰ হস্পিটেলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। এয়া মই মৰ্ণিং ডিউটি শেষ কৰি আহিছোঁ মাহীহঁতৰ ঘৰলৈ। এই দুজনী মোৰ মাহীৰ ছোৱালী। গধূলি আমি মাহীহঁতৰ ঘৰৰ পৰা আমাৰ ঘৰলৈ আহিলোঁ, কাৰণ ৰাতিৰ খানা আমাৰ ঘৰত আছিলে। আৰু এই দুজনীক চাওক, এই ৰাতিখন ষ্ট্ৰীট লাইটৰ তলত ৰিলছ বনাইছে, কি হাঁহি। আৰু এয়া আমি আজিলৈ বাই বাই।